গাইজ আজি মানে আপোনালোকক মই এবি ইউবি এপিআৰ ফায়াৰ ব্ৰিগেডৰ কেনেকুৱা ধৰণৰ ইজি নে কষ্ট হয় তাৰ ওপৰত ক'ম আৰু লগতে আপোনালোকৰ মানে কি এবি ইউবি যিটো আপোনালোকৰ এক্সাম কেতিয়া পাতিব মানে আপোনালোকৰ ফিজিকেলৰ লিষ্ট কেতিয়া আহিব আৰু লগতে আপোনালোকৰ এক্সাম কেতিয়া হ'বগৈ পাৰে এক্সামৰ আগত কেতিয়া এডমিট আহে কেতিয়া ফিজিকেলৰ কাট অফ মাৰে কিমান দিনৰ মূৰত মাৰে সেইখিনি আপোনালোকক সকলোখিনি ক'ম চ' আপোনালোকে আজি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব মানে আপোনালোকৰ চাকৰিবোৰ কেনেকুৱা আৰু লগতে আপোনালোকৰ হেৰিটোও কৈ দিম মানে কেতিয়া এডমিট আহে আৰু কিমান দিনৰ মূৰে মূৰে এডমিট আহে ইমানখিনি কথা ক'ম। প্ৰথম কথাটো হ'ল আপোনালোকৰ এপিআৰৰ যোনটো চাকৰি এপিআৰৰ কথা বহুতে সুধি থাকে এপিআৰৰ চাকৰিটো বহুত মানে হেৰি চাকৰি হয় আৰু আপোনালোক মানে ইমান কষ্টৰ দায়ক চাকৰি নহয় এবি ইউবি নিচিনা আপোনালোকৰ 15 দিন ডিউটি কৰি 15 দিন ঘৰতে থাকিব পৰা নিচিনা হয় এপিআৰত আৰু ফায়াৰ ব্ৰিগেডতো আৰাম চাকৰি হয়। ফায়াৰ ব্ৰিগেড যিটো FES বুলি থাকে ফায়াৰ ব্ৰিগেড SDRFও ধৰি অলপ বানপানী চানপানী হ'লে লাগে বা তেনেকুৱা ধৰণৰ লাগে বা জুই লাগিলেহে যায় তেনেকুৱা ধৰণৰ অলপ ডিউটি পৰে বাকী তেনেকুৱা মানে চিভিল চাকৰি নিচিনাই হয় আৰু ফায়াৰ ব্ৰিগেড আপোনালোকৰ আৰু এপিআৰো আপোনালোকৰ বহুত মানে ইমান মানে ডিউটি পৰি নাথাকে ধৰি লৈ সিহঁতৰ ডিউটিটো মানে কি অফিচিয়েলি টাইপৰ আৰু আপোনালোকে 15 দিন ডিউটি কৰি মানে 15 দিন ঘৰত থাকিব পৰা নিচিনা ফায়াৰ ব্ৰিগেডবিলাকো মানে বহুত ঘৰত যাব পাই থাকে চ' তেনেকুৱা নিচিনা এবি ইউবি আপোনাৰ পুলিচ যিহেতু পুলিচৰ নিচিনাই কাম কৰিবলগীয়া হয় পুলিচৰ কষ্ট মানে কি ডিউটি পৰি থাকেই আপোনালোকে সকলোৱে গম পায় পুলিচৰ ডিউটি পৰি যায় চ' সেইটো কাৰণে পুলিচৰ এবি ইউবি ক্ষেত্ৰতকৈ মানে বাইকেইটা অলপ ইজি এবি ইউবি অলপ মানে কষ্ট আছে চাকৰিটো আৰু লগতে আপোনালোকৰ কামাণ্ডো কথা কৈছোঁ কামাণ্ডো ভেকেঞ্চি আপোনালোকৰ যিকেইটা আছে কামাণ্ডো ভেকেঞ্চি মানে আপোনালোকৰ যিকেইটা আছে এপ্লাই কেণ্ডিডেটে বহুতে কৰিছে আপোনালোকে হয়তো গম পায় 1.5 লাখমান কেণ্ডিডেটে আপোনালোকৰ কামাণ্ডোত এপ্লাই কৰিছে চ' সেইকাৰণে মানে কি কামাণ্ডোত পোৱাটো মানে আপোনালোকৰ ফিজিকেলি বহুত মানে মাৰ্ক উঠাব লাগিব তেতিয়াহে আপোনালোকে মানে কামাণ্ডোত পাবলৈ সক্ষম হ'ব আপোনালোকে গম পায় সকলো মানে কি কামাণ্ডোত মানে কি পুৰা এক্সিলেণ্ট মাৰ্ক উঠাব লাগিব জানে ইমানখিনি কেণ্ডিডেটৰ মাজত ভাল মাৰ্ক উঠালে 160টাৰ ভিতৰত চিলেক্ট হ'ব লাগিব নিজে গম পাইছেই চাগে চ' সেইকাৰণে কৈছোঁ কামাণ্ডোত বহুত কষ্ট হ'ব সেইকাৰণে আপোনালোকে এবি ইউবিতে ভালদৰে লাগক কামাণ্ডোত কাৰণে মানে বহুত মানে ফিজিকেলি মানে ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে আপোনালোকে কামাণ্ডোত চাকৰিটো পাব চ' কামাণ্ডোৰ কাৰণে আপোনালোকে গম পাইছে পষ্ট নাই সেইটো কাৰণে মানে বহুত কষ্ট হ'ব তাৰ বাহিৰে আপোনালোকৰ যেতিয়া আপোনালোকৰ মানে কি ফিজিকেল দি হয় এডমিট কেতিয়া আহে বা ফিজিকেলৰ মেৰিট লিষ্ট কেতিয়া আহে আপোনালোকক মই সকলোখিনি এতিয়া এইটো ভিডিঅ'তে ক'ম। প্ৰথম কথাটো হ'ল আপোনালোকৰ যেতিয়া ফিজিকেল হয় ফিজিকেল আপোনালোকৰ চেছ হ'বলৈ এতিয়াও বহুত দিন আছে গম পাইছেনে আপোনালোকৰ যেতিয়া ফিজিকেল চেছ হ'ব ফিজিকেল চেছ হোৱাৰ পিছত আপোনালোকৰ 20-25 দিন লাগি যায় আপোনালোকৰ মানে কি কাট অফৰ লিষ্ট মাৰোঁতে গম পাইছেনে কাট অফৰ লিষ্ট মৰাৰ পিছত আপোনালোকৰ কোনে কাৰ নাম আহিছে আপোনালোকে চাব পাৰিব এই 20-25 দিন লাগি যায় ফিজিকেল চেছ হোৱাৰ পিছত ফিজিকেলো আপোনালোক কিমান দিন হৈছে সকলোৱে গম পায় ফিজিকেল টোটেলি চেছ হোৱাৰ পিছত 20-25 দিন লাগি যায় আপোনালোকৰ কাট অফৰ লিষ্টখন ওলাবলৈ কাট অফৰ লিষ্টখন যেতিয়া ওলাব তাৰপিছতো আপোনালোকৰ 15 দিনমান লাগে আপোনালোকৰ এডমিট ডাউনলোড কৰিবলৈ বুজি পাইছে নহয় 15 দিন বা 12 দিন লাগে আপোনালোকৰ এডমিটখন আহিবৰ কাৰণে যিটো আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে এডমিটখন আহিবৰ কাৰণে ভেনুবিলাক আহিবৰ কাৰণে মানে জেগা ডিষ্ট্ৰিক্টবিলাক ক'ত কাৰ কোন জেগাত পৰিছে এইবিলাক এডমিট আহিবৰ কাৰণেও 12 দিনমান লাগে টোটেল আপোনালোকৰ 37 দিনমান হ'লেই হয় এডমিট অহাৰ পিছতো আপোনালোকৰ লগতেতো আপোনালোকৰ এক্সাম নহয় আজি এডমিট হ'লেও কাইলৈ এডমিট কাইলৈ ধৰি লওক এক্সাম তেনেকুৱা নহয় আপোনালোকৰ এক্সাম হ'বলৈও আপোনালোকৰ 15-20 দিন লাগি যায় চ' মানে আপোনালোকে 2 মাহ 2.5 মাহ মানে 2 মাহ 10 দিনমান মানে টোটেল 50 দিনমান ধৰি থৈ দিয়ক আপোনালোকৰ মানে ফিজিকেল চেছ হোৱাৰ পিছতো মানে আপোনালোকৰ ৰিটেন এক্সাম হ'বৰ কাৰণে চ' ইমানখিনি টাইম লাগে তাৰপিছত ৰিটেন এক্সাম হোৱাৰ পিছত আকৌ আপোনালোকৰ ৰিটেন এক্সাম হোৱাৰ পিছত আপোনালোকৰ ৰিটেনত মাৰ্ক দিব মাৰ্কটো আপোনালোকে গম পায় ৰিটেনৰ মাৰ্ক নিদিলেও কেতিয়াবা ডাইৰেক্ট মেৰিট লিষ্ট মাৰি দিয়ে চ' মেৰিট লিষ্টত একেবাৰে গম পাব কোনে কিমান মাৰ্ক পাইছে মেৰিট লিষ্ট পোৱাৰ পিছতো আপোনালোকৰ তাৰপিছতে আপোনালোকৰ জইনিং হ'ব জইনিং হওঁতে আপোনালোকৰ যেতিয়া আপোনালোকৰ খানাপাৰাত পাতে তেনেকুৱা আপোনালোকৰ এপইণ্টমেণ্ট চেৰিমনি চ' এপইণ্টমেণ্ট চেৰিমনিলৈ অলপ দিন লাগিব কাৰণ এটা দুটা ভেকেঞ্চি মানে কি যিকোনো এবি ইউবিৰ কাৰণে অকল এপইণ্টমেণ্ট চেৰিমনি নাপাতিব আপোনালোকৰ যিখিনি থাকিব যিখিনি ভেকেঞ্চি থাকিব সকলোখিনি মানে বহুতখিনি কমপ্লিট হৈ যোৱাৰ পিছত একেলগে মামাই দি আছে আপোনালোকে গম পায় 50,000 35,000 তেনেকুৱা একেলগে কমপ্লিট হৈ যাব কমপ্লিট হোৱাৰ পিছত এপইণ্টমেণ্ট চেৰিমনি পাতিব চ' এপইণ্টমেণ্ট চেৰিমনিত তেতিয়া আপোনালোকে যোগদান কৰিব পাৰিব বুজিছেনে যদি আপোনালোকে ভাল মাৰ্ক এটা এতিয়া উঠায় চ' তেনেকুৱা ধৰণৰ কথা অলপ টাইম পাব আপোনালোকে নোপোৱা নহয় আপোনালোকে কেতিয়া মানে জইন কৰিব পাৰিব আপোনালোকে অনুমানিক আপোনালোকে মাৰ্চ মানত যদি এতিয়াৰ প্ৰেক্টিছ কৰি আছে মাৰ্চ এপ্ৰিল মানত আপোনালোকে এপইণ্টমেণ্ট পাই জইনিং কৰিব পাৰিব মাৰ্চ এপ্ৰিল মানত চ' ইমান টাইম লাগিবই আপোনালোকে গম পায় আগতেও যিহেতু লাগিছে চ' ইমানেই আৰু ভিডিঅ'টো আজি বেছি নবনাওঁ দীঘলীয়া চ' আৰু কিবা কথা জানিবলগীয়া থাকিলে কমেণ্টত জনাব বাকী কিবা বেছি ইম্পৰ্টেণ্ট টপিক থাকিলে মোক জনাব মোক কমেণ্টত মই বনাম ভিডিঅ' চাগে ভাল চাই এটা মই আজি কালি ৰাতি আহি পালোহি সেইকাৰণে ভিডিঅ'টো আজি ভালদৰে বনাব পৰা নাই আহি পিনে এটা বনাইছোঁ আপোনালোকৰ কাৰণে ঘৰত গৈছিলোঁ গম পায় সকলোৱে
চ' ইমানখিনিয়ে কেনেকুৱা লাগিল ভিডিঅ'টো জনাব কমেণ্ট। ধন্যবাদ।